মধ্যঅসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰহা সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ পৃথকে প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ। ৰহাত স্বাস্থ্য বিভাগত লাগিছে পয়া নিশা জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত জনসাধাৰণ। ৰহাৰ ৰন্থলীৰ 30খন বিচনাযুক্ত চিকিৎসালয়ত নিশা হলে ডাক্তৰ নাথাকে, ফলত জৰুৰীকালীন অৱস্থাত হাহাকাৰ লাগে ৰোগী তথা আত্মীয়ৰ। তদুপৰি হাবি জংঘলেৰে আৱৰি ধৰিছে চিকিৎসালয়খন। ৰহাত চিকিৎসা সেৱাৰ এনেবোৰ সমস্যাৰ বাবে ক্ষুব্ধ হৈ উঠিছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। তদুপৰি ৰহাত ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোডসমূহো হৈ পৰিছে বিধ্বস্ত। আচলতে আজি আমি দুখনকৈ মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়ালৈ। আমাক বহুত অভিযোগ কৰিছিলে বহুকেইজন ৰোগীয়ে যে ৰন্থলী পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ যি 30খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰ তাতে নিশা হলে জৰুৰীকালীন সেৱা নাপায়, ডক্তৰ নাথাকে। আৰু এই ক্ষেত্ৰত আমি আমাৰ এটা সজাতি দলে তালৈ গৈছিলো আৰু তাত তেওঁলোকক সোধা পোছা কৰাত তেওঁলোকে ক'লে যে হয় শনিবাৰ আৰু দেওবাৰে তাতে তেওঁলোকৰ ৰাতি মানে জৰুৰী সেৱা নাথাকে আৰু কেতিয়াবা যদি ডক্তৰ ছুটিত থাকে তেতিয়াও জৰুৰী সেৱা তাত নাথাকে। আৰু এই যে ডক্তৰ নথকা অৱস্থাত যেতিয়া ৰোগী আহে তেওঁলোকে বাৰ পূজালৈকে পঠাই দিয়ে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে এটা বৃহত্তৰ অঞ্চলত থকা এই স্বাস্থ্য কেন্দ্ৰটোত যদি এনেধৰণে ৰোগী যোৱাৰ পিছত তেওঁলোকে বাৰ পূজালৈ পঠাই দিব লগা হয় তেতিয়াহ'লে এটা দুখৰ আৰু পৰিতাপৰ কথা। আৰু এটা লক্ষণীয় কথা যে হাইৱেৰ কাষতে নেশ্যনেল হাইৱেৰ কাষতে অৱস্থিত এই স্বাস্থ্য কেন্দ্ৰটোত এখনো ফলক নাই। আৰু তাৰ ভিতৰলৈ সোমাই যোৱা যি পথছোৱা আছে সেই পথছোৱা একেবাৰে ঘিতময় এন্ধাৰ, তাত লাইটৰ কোনো ব্যৱস্থা নাই, হাবি জংঘলে আৱৰি আছে, বিভিন্ন ধৰণৰ সমস্যা তাত জৰ্জৰিত হৈছে। সেইকাৰণে গোটেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছো যাতে অতি সোনকালে আমাৰ দাবীসমূহ, আমাৰ যিখিনি অসুবিধা আছে এই অসুবিধাখিনি পূৰণ কৰে। আৰু আচলতে আজিৰ ডেটত মোৰ এখন মানে 1997-98 সময়ত 3খন নাটকৰ কথা মোৰ আজি মনলৈ আহিছে। এখন হৈছে আসন, এখন হৈছে ফটা ঢোল আৰু নয়ন পাটগিৰি ছাৰৰ এখন আৰু এডাল একলব্য। আজি মানে এনেকুৱা লাগিছে আৰু এডাল একলব্যৰ নয়ন পাটগিৰি ছাৰে লিখা এটা সংলাপলৈ মনত পৰিছে যে মন্ত্ৰী আহে আহে নাম ধৃতৰাষ্ট্ৰ, বেগতে লৈ আহে সোণৰূপৰ বস্ত্ৰ। আৰু সেই আমি আজিৰ ডেটত আমি বহা আঙুলি থাকিও মানে একলব্যৰ সদৃশ আৰু আমি তেওঁলোকৰ সোণৰ চেলেং পাৰি দিছো আৰু তাৰ ওপৰেদি গৈ তেওঁলোকে আসনত বহিছে আৰু ফটা ঢোল বজাই আছে, উন্নতিৰ ফটা ঢোল বজাই আছে আৰু সেই ঢোলৰ চেৰে চেৰে আমি নাচি আছো। কিন্তু ৰাইজে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে। এনেকৈ নচুৱাই থাকিলে আহি থকা সময়ত কিন্তু ৰাইজে তাৰ উচিত প্ৰত্যুত্তৰ দিব। আৰু তাৰ লগতে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ তাতে কলম আমি লিখিছো। সেই কলমটো হৈছে ৰহা উৰণীয়া সেতুখন যেতিয়া আপোনালোকে নিশ্চয় সংবাদ মাধ্যমৰ ৰাইজে জানে যেতিয়া বনাইছিলে, নিৰ্মাণ হৈ আছিলে, তেতিয়া তাত কামৰ একেবাৰে নিম্নমানৰ আছিলে। আমি বাৰে বাৰে চৰকাৰক অনুৰোধ জনাইছিলো, বিভিন্ন দল সংগঠন অনুৰোধ জনাইছিলে, কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ কাৰণে জমৰ যাতনা ভুগিব লগা হৈছে দুই কাষে থকা ছাৰ্ভিচ ৰোড কেইটা। এতিয়া আপোনালোকে গ'লে নিশ্চয় দেখিব সিদিনা। গতিকে এই সমস্ত সমস্যাখিনি যাতে চৰকাৰে অতি সোনকালে পূৰণ কৰে তাৰ বাবে আমি চৰকাৰক দাবী জনাইছো। বিশেষকৈ ৰাস্তা দুটা মেৰামতি কাম কৰিব লাগে আৰু ৰন্থলী যি স্বাস্থ্য সেৱা পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ তাত বছৰৰ প্ৰতিটো দিনতে প্ৰত্যেক সময়তে যাতে চিকিৎসকৰ দ্বাৰা মানে জৰুৰীকালীন সেৱা ব্যৱস্থা কৰে। আৰু এটা কথা আমি এইখিনিতে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছো, যেতিয়া হঠাৎ হাইৱেৰ ফালে আহি থকা এজন পথচাৰী অসুস্থ হৈ পৰে তেতিয়া তেওঁ চিকিৎসালয়খন চিনাক্ত কৰি বা ওচৰতে থকা এই চিকিৎসালয়খনলৈ তেওঁলোকে যাব বিচাৰে, কিন্তু ইয়াতে কোনো ফলক নথকাৰ কাৰণে যাব নোৱাৰে। ৰাতি এন্ধাৰটো দেখিব নোৱাৰি, ভূতৰ ঘৰলৈ যোৱা যেন লাগে। এই সমস্যাখিনি যাতে সমাধান কৰি মুখ্যমন্ত্ৰী মহোদয়ে ৰহা অঞ্চলবাসীৰ ৰাইজৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা পথচাৰীসকলক সহায় সহযোগিতা আগবঢ়ায়, তাৰ বাবে আমি তেখেতক দাবী জনাইছো। ৰহাত স্বাস্থ্য খণ্ড আৰু যাতায়াত ব্যৱস্থাৰ এনে দুৰ্ভাগ্যজনক ছবিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। এনে গুৰুত্বপূৰ্ণ সমস্যাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আগতেই মঙলবাৰে এই জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰহা সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ পৃথকে প্ৰেৰণ কৰে স্মাৰকপত্ৰ। ৰহাত বছৰৰ সকলো সময়তে জৰুৰীকালীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা, যাতায়াতী পথসমূহ সুচল কৰা আদি কেইবাটাও দাবীত মুখ্যমন্ত্ৰীলৈ এই স্মাৰকপত্ৰ প্ৰেৰণ কৰে। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্টাৰ লাইভ অসম।